বোৱাৰী, ল'ৰাজনে এইটো কি দি থৈ গ'ল? এইটো এইটো ডাইপাৰ হয় মা। এইটো মই বাবলুৰ কাৰণে অৰ্ডাৰ কৰিছো মা। টাউনততো ডাঙৰ পেকেট এটা আছিলে, কিন্তু ল'ৰালৰিকে ঘৰলৈ আহোঁতে পেকেটটো আনিবলৈ পাহৰি থাকিলো, সেইকাৰণে অৰ্ডাৰ দিছিলো ইয়াতে। কালি ৰাতিৰ পৰা এতিয়ালৈকে এটা ডাইপাৰতে আছে। খুলি দিলেই যে বিচনা চিচনা পেচাব কৰিব, সেইকাৰণে মই খুলিয়ে দিয়া নাছিলো। এতিয়া নতুনকে এটা পিন্ধাই দিম আৰু। বোৱাৰী, গোটেই ৰাতিটো যদি ডাইপাৰটো পিন্ধাই ৰাখিছা, এতিয়াতো গৰমৰ দিন পৰিছে, তুমি নহ'লে তাক এতিয়া পাতল চাই পেণ্ট এটা পিন্ধাই নিদিয়া কিয়? আৰু নহ'লে পাতল কাপোৰ এখনকে লগাই থোৱা। বোৱাৰী, কি জানা, আমি হলো গাঁৱলীয়া মানুহ, তাতে একো বেছিকে পঢ়া শুনা নকৰা। কিন্তু কোনবিলাক বস্তুৱে ল'ৰা ছোৱালী ক্ষতি কৰে আমি সেইটো কথা জানো। এইবিলাক বস্তু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ইমান এটা ভাল নহয়, বুজিছানে? তথাপি আজিকালি দিয়াচোন ৰাতি পিন্ধোৱাটো বাৰু নিয়মেই হৈ পৰিছে, গতিকে তুমি এতিয়া দিনত ইটো বস্তু নিপিন্ধাবা, তাক অকমান মুকলিকে ৰাখিবা, বুজিলা? মা, আপোনাৰ পুতেক ৰাতিপুৱাই অফিচলৈ ওলাই যায় আৰু সেই গধূলিহে ঘৰ পায়হি। এই টাউনত অকলে অকলে দুটা ল'ৰা ছোৱালী কেনেকে পালিছো সেইটো মইহে বুজি পাওঁ। আৰু মোৰ হাতত ইমান সময় নাথাকে যে মই বাৰে বাৰে বাবলুৰ হাগা মুতাৰ কাপোৰ সোপা চাফা কৰি থাকিম। এই বোৱাৰী, কিমাননো সময় লাগিব বাবলুৰ কাপোৰ কেইটা ধুওঁতে কোৱাচোন? এটা বাল্টিত অকমান চাৰ্ফ লৈ অলপ পানী লৈ পেলাই অলপ হাতেৰে মোহাৰি দিলে চাফা হৈ যায় দেখোন, বেছিটো লেতেৰাও নহয়। মা প্লিজ, বাবলু মোৰ কেঁচুৱা হয়। মই মোৰ ল'ৰা ছোৱালীক কেনেকে ডাঙৰ কৰিব লাগে, কি কৰিব লাগে মই আপোনাতকে ভালকে জানো। মোক মোৰ মতে চলিবলৈ দিয়কচোন। মই সেইবাবে গাঁৱলৈ আহি থাকিবলৈ টান পাওঁ। আপোনাৰ মতে মই কেৱল আপোনাৰ কথাকে শুনিব লাগে, সেই কিয় ভালেই হওক বা বেয়াই হওক, বুজিলে? সেইকাৰণে ইমান দিন থকাকে আহিবলৈ মই টানেই পাওঁ। মানুহজনে আৰু নুবুজে নহয়। যা যা গাঁৱলৈ যা, এতিয়া থাক ইয়াতে বুঢ়ীৰ কথা শুনি পেলাই।